हेलो एवरीवन डायग्राমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো যিবিলাক কেণ্ডিডেটছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ আন্ডাৰত বিএসসি নাৰ্ছিঙৰ এক্সাম দিছিল সেইবিলাক কেণ্ডিডেটছৰ বিএসসি নাৰ্ছিঙৰ ৰিজাল্ট ইতিমধ্যে দি দিছে সো আপোনালোকে গম পাইছে আপোনালোকে কোনে কিমান মাৰ্কস পাইছে আৰু কোনে কিমান ৰেংক পাইছে সো আজি আপোনালোকৰ লগত শেয়াৰ কৰিম অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বিএসসি নাৰ্ছিং কলেজত এডমিশন লবৰ বাবে মিনিমাম কাট অফ স্কোৰ কিমান যাব বা মিনিমাম মাৰ্কস কিমান লাগিব এডমিশনৰ কাৰণে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট বিএসসি নাৰ্ছিং কলেজত মিনিমাম কিমান মাৰ্কস লাগিব জেনারেল ক্যাটেগরি কাৰণে মিনিমাম কিমান মার্কস লাগিব ইডব্লিউএস ওবিসি এসসি এসটি ক্যাটেগরি কাৰণে মিনিমাম কিমান মার্কস লাগিব সকলো ডিটেইলছ ডিসকাস কৰিম সো ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু আপুনি যদি চেনেলটো প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰিব সবলক ভিডিওটো আৰম্ভ কৰো আপোনালোকে স্ক্ৰিনত চাব পাৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স বিএসসি নাৰ্ছিঙৰ এডমিশনৰ কাৰণে নতুনকৈ নোটিছ ওলাইছে সো বিএসসি নাৰ্ছিঙত এডমিশন লবলৈ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব বা মিনিমাম কাট অফ স্কোৰ কিমান যাব বিএসসি নাৰ্ছিঙত এডমিশন লবলৈ বা মিনিমাম মাৰ্কস কিমান লাগিব বিএসসি নাৰ্ছিঙত এডমিশন লবলৈ বহুত প্ৰাইভেট এণ্ড গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ কাৰণে সো প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন লবলৈ মিনিমাম মাৰ্কস কিমান লাগিব আপোনাৰ এটা কোৱালিফিকেশ্যন মাৰ্কস লাগিব প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন লবলৈ সো আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউচনতো কোৱালিফিকেশ্যন মাৰ্কস লাগিব এডমিশন লবলৈ সো আপোনালোকে চাব পাৰিছে নোটিছখনত লিখা আছে ইন কন্টিনিউয়েশ্যন অফ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স নোটিছ ৰিগাৰ্ডিং ৰেগুলেশ্যন ফৰ এডমিশন ইনটু বিএসসি নাৰ্ছিং কোৰ্सेस ইন আসাম in both government and private institutes byte number 1404/2023 the university is pleased to notify the minimum eligibility criteria cut-off score in the entrance examination for admission into BSc nursing courses for the academic season 2023-2024 so government institution আৰু private institutionত BSc nursing or admission লবলৈ minimum marks কিমান লাগিব আপোনাৰ so এতিয়া চাই লও minimum marks কিমান লাগিব category wise কোনটো category কাৰণে কিমান marks লাগিব আপোনালোকে স্ক্ৰিনত চাব পাৰিছে ক্যাটেগৰি দিয়া আছে মিনিমাম পাৰ্সেন্টাইল দিয়া আছে আৰু মিনিমাম মাৰ্কস দিয়া আছে মিনিমাম মাৰ্কস ইন CEE 2023 সো ক্যাটেগৰি জেনাৰেল ক্যাটেগৰি ইউআৰ মানে হৈছে আপোনাৰ আনৰিজাৰ্ভড আৰু ইডব্লিউএস সো ইডব্লিউএস আৰু জেনাৰেল ক্যাটেগৰি কাৰণে মিনিমাম পাৰ্সেন্টাইল লাগিব 50 পাৰ্সেন্টাইল আৰু আপোনাৰ মিনিমাম মাৰ্কস লাগিব CEE 35 সো আপুনি যদি জেনাৰেল ক্যাটেগৰি ষ্টুডেন্টস হয় আৰু ইডব্লিউএস ক্যাটেগৰিৰ ষ্টুডেন্টস হয় তেতিয়াহলে আপোনাৰ মিনিমাম মাৰ্কস সমানে লাগিব আপোনাৰ মিনিমাম মাৰ্কস CEE এক্সামত 35 পাব লাগিব আপুনি যদি 35 ৰ তলত মাৰ্কস পাইছে তেতিয়াহলে আপোনাক এডমিশন নেদে আপুনি এডমিশনৰ কাৰণে এলিজিবল নহয় সো আপোনাৰ 35 ৰ ওপৰত 35 ৰ পৰা 35 ৰ ওপৰত যিমান আছে ইমান কিটা ষ্টুডেন্টছক এডমিশন দিয়া হ'ব সো প্ৰাইভেট 35 পালে আপুনি প্ৰাইভেট ইনষ্টিটিউচনত এডমিশন ল'ব পাৰিব আৰু যদি আপুনি 35 ৰ তলত পাইছে তেতিয়াহলে আপোনাক প্ৰাইভেট ইনষ্টিটিউচনতো এডমিশন দিয়া নহব তাৰ পিছত আছে এসসি এসটি ওবিসি সো এসসি এসটি আৰু ওবিসি ক্যাটেগৰি কাৰণে সেম পাৰ্সেন্টাইল আৰু সেম মাৰ্কস মিনিমাম পাৰ্সেন্টাইল হৈছে 40 পাৰ্সেন্টাইল তাৰ পিছত মিনিমাম মাৰ্কস ইন CEE 2023 হৈছে 33 মাৰ্কস সো আপুনি যদি এসসি এসটি আৰু ওবিসি ক্যাটেগৰি ষ্টুডেন্টস হয় তেতিয়াহলে আপোনাৰ মিনিমাম মাৰ্কস CEE এক্সামত পাব লাগিব 33 সো আপোনালোকে নিজৰ মাৰ্কস গমে পাইছে কিউনে কিমান মাৰ্কস পাইছে সো আপোনালোকে যদি মাৰ্কসটো চাবতে 33 ৰ তলত যদি পাইছে আপুনি যদি এসসি এসটি ক্যাটেগৰি বা ওবিসি ক্যাটেগৰি ষ্টুডেন্টস হয় তেতিয়াহলে আপুনি 33 মাৰ্কসৰ তলত যদি মাৰ্কস পাইছে CEE এক্সামত তেতিয়াহলে আপোনাক এডমিশন নিদিয়ে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট ইনষ্টিটিউচনৰ দুটাতো এডমিশন নিদিয়ে এটাতো এডমিশন নিদিয়ে তাৰ পিছত আছে ডিভাইং PWD তো PWD আৰু ডিভাইং ক্যান্ডিডেটছৰ কাৰণে 45 পাৰ্সেন্টাইল লাগিব মিনিমাম তাৰ পিছত আছে মিনিমাম মাৰ্কস ইন CEE 2023 34 সো আপুনি যদি 34 তকৈ কম মাৰ্কস পাইছে তেতিয়াহলে আপোনাক এডমিশন দিয়া নহব এতিয়া আপোনালোকক এটা কথা জনাইছো যে আপোনালোকে যদি এক্সামত 33 34 আৰু 35 মাৰ্কসতকৈ বেছি পাইছে তেতিয়াহলে আপোনালোকে ভাবি নাথাকিব যে আপোনালোকে গভৰ্ণমেণ্ট বিএসসি নাৰ্ছিং কলেজত এডমিশন পাব গভৰ্ণমেণ্ট বিএসসি নাৰ্ছিং কলেজত এডমিশন পাবৰ কাৰণে আপোনালোকৰ মাৰ্কস বহুত বেছি লাগিব সো আপোনালোকৰ যদি জানিব মন যায় যে গভৰ্ণমেণ্ট কলেজত বিএসসি নাৰ্ছিঙত এডমিশন পাবলৈ কিমান মাৰ্কস লাগিব মিনিমাম কাট অফ স্কোৰ কিমান যাব পাৰে তেতিয়াহলে মই কোনটো কলেজত কিমান কাট অফ যাব মই হেতুৰ কাৰণে আপোনালোকৰ কাৰণে এক্সট্ৰাকে ভিডিও আপোনালোকে কমেন্ট কৰি জনাওক মোক যে আপোনালোকৰ কাৰণে ভিডিও লাগে নে নাই যদি নেলাগে তেতিয়াহলে মই ভিডিও নবনাও সো আজিৰ কাৰণে ইমানখিনি আছিল ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছো আৰু এনেকুৱা ধৰণৰ নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ